সৰ্বভাৰতীয় নীট পৰীক্ষাত ৫৩২ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ চিমন চুলতানাই। দৰঙৰ মঙলদৈৰ নিকটৱৰ্তী বৃহত্তৰ নগৰবাহী অঞ্চলৰ ২ নং বেজপাৰা গাঁৱৰ নাছিৰ খান আৰু হাছিনা বেগমৰ একমাত্ৰ কন্যা চিমন চুলতানাই সদ্যঘোষিত সৰ্বভাৰতীয় নীট ২০২৬ পৰীক্ষাত ৫৩২ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অক্লান্ত পৰিশ্ৰম, একাগ্ৰতা আৰু দৃঢ় মনোবলৰ জৰিয়তে চিমনে এই উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। চিকিৎসক হোৱাৰ সপোন বুকুত লৈ দীৰ্ঘদিন ধৰি চলোৱা অধ্যৱসায়ৰ ফলস্বৰূপে তেওঁ নীট পৰীক্ষাত উজ্জ্বল ফলাফল প্ৰদৰ্শন কৰে। মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত হোজাই আজমল ছুপাৰ চল্লিছত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে চিমন চুলতানাই। বিদ্যালয় জীৱনৰ পৰাই মেধাৱী ছাত্ৰী হিচাপে পৰিচিত চিমনৰ এই সাফল্যই এতিয়া পৰিয়াল, শিক্ষক, শিক্ষয়িত্ৰী, শুভাকাংক্ষী আৰু সমগ্ৰ দৰংবাসীক গৌৰৱান্বিত কৰি তুলিছে। চিমন চুলতানৰ এই সফলতাই অঞ্চলটোৰ আন বহু শিক্ষাৰ্থীকো চিকিৎসা শিক্ষাৰ দিশে আগবাঢ়িবলৈ নতুন প্ৰেৰণা যোগোৱাৰ আশা প্ৰকাশ কৰিছে সচেতন মহলে। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মোৰ নাম মিছ চিমন চুলতানা। মই এবাৰ নীট মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিল আৰু মোৰ ফাৰ্ষ্ট এটেম্প্টত মই এতিয়া 532 মাৰ্কছ স্ক'ৰ কৰিছোঁ আৰু মোৰ অল ইণ্ডিয়া ৰেংক হৈছে 53,973। মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ JNV দৰঙত পঢ়িছিলোঁ আৰু 11-12 মই আজমল ছুপাৰ 40ত পঢ়ি কিনে মানে ইণ্টিগ্ৰেটেড ক'ৰ্ছ আছিল আৰু মোৰ প্ৰিপেৰেশ্যনটো ক্লাছ 11ৰ পৰা ষ্টাৰ্ট হৈছিল আৰু তাতেতো বহুত বিজি চিডিউল আছিল আৰু মেক্সিমাম আৱাৰ্ছ আমাৰ চেল্ফ ষ্টাডিয়ে চলিছিল আৰু টিচাৰ্ছৰো বহুতখিনি ছাপৰ্ট আছিল। সেইখিনিৰ কাৰণে মই আজি ছাকচেছ হোৱাৰ হৈছে আৰু মোৰ মা দেউতাক বহুত ধন্যবাদ জনাব বিচাৰোঁ মোৰ ছাকচেছৰ কাৰণে। তেওঁলোকক বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে। মোৰ তাতে আমাৰ চেল্ফ ষ্টাডি আৱাৰ্ছ মানে বান্ধি দিয়া হৈছিল স্কুলৰ কলেজৰ পৰা, তাৰ পৰা সেইখিনি পাইছিলোঁ আৰু মোৰ ফ্ৰী টাইমত মই কেতিয়াবা টাইম পালে পঢ়িছিলোঁ আৰু মিনিমামটো 13-12 আৱাৰ্ছ চেল্ফ ষ্টাডি কৰিছিলোঁ আৰু তাৰপিছত কেতিয়াবাটো বেছি হয়, কেতিয়াবা কমো হয়, সেনেকৈ আৰু এতিয়া চাওঁ, মোৰতো মন আছে ৰেডিঅ'লজিষ্ট বা চাইল্ড স্পেচিয়েলিষ্ট হোৱা। এতিয়া চাওঁ কি হয়। মই জুনিয়ৰখিনিলৈ ক'ব বিচাৰোঁ যে ভালকৈ পঢ়া, ফ'কাছ দি পঢ়া আৰু ডেডিকেশ্যন দি পঢ়া, হৈ যাব। মোৰো এনেকুৱাকৈ হৈছিল। ফাৰ্ষ্টটো ভবা নাছিলোঁ বাৰু ইমানখিনি হ'ব বুলি। যিহেতু আমাৰ অঞ্চলখিনি মোৰ গাঁৱতে মই শুনামতেতো আজিলৈ ডক্তৰ হোৱা নাছিল কোনো, তো মই ভাবোঁ যে মই এটা বেটাৰ ছিষ্টেম দিম বুলি সেইখিনি আশা কৰিলোঁ আৰু মোৰ মানুহজনে ডক্টৰৰ ছিট পোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ আৰু আমাৰ এই নগৰবাসী অঞ্চলৰ বহুত পিছপৰা কিছুমান বহুত গাঁও আছে, ইমান বহুত দুখীয়া মানুহ আছে, যাতে সেইবোৰকো যাতে কেতিয়াবা বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব পাৰে, মই সেইটোৱে কামনা কৰিছোঁ। হয়, এজনী ভাল চিকিৎসক হোৱাৰ কাৰণে যাতে ভগৱানে আশীৰ্বাদ দিয়ে। মই মাইনাজনী একচুৱেলি আজমল ছুপাৰ 40ত ফ্ৰী পাইছিলে, ফ্ৰীতে পঢ়িলে। সেই আজমল ছুপাৰ 40ক মই ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত। যিহেতু মোৰ নন চাকৰিয়াল, মোৰ অহা যোৱা যিখিনি খৰচ হৈছে সেইখিনিয়ে খৰচ, বাকী মোৰ অন্য পইচা খৰচ হোৱা নাই। এতিয়া একেবাৰে পোৱাৰ কাৰণে এবাৰতে মই ভাল পাইছোঁ আৰু সুখী হৈছোঁ আৰু এতিয়া বেলেগ অন্য আৰু তাই চখ নাই, ভাল চিকিৎসক হোৱাৰে তাইৰ সপোন আছে আৰু হয়, মই মাক হিচাপে তাই সৰুৰ পৰাই বহুতখিনি কষ্ট কৰিছে আৰু ক্লাছ 6ৰ পৰাই তাই হোষ্টেলত থাকি পঢ়িছে। আমি তাইৰ কাৰণে বহুত কষ্ট কৰিব লগা হোৱা নাই, তাই নিজাকৈ বহুত কষ্ট কৰি এইখিনি সাফল্য আনিছে আৰু তাই ভৱিষ্যতে এজন ভাল চিকিৎসক হৈ আমাৰ অঞ্চলত ভাল এটা কাম কৰি দেখুৱাব পাৰে, মানুহক সহায় কৰিব পাৰে যাতে, সেইটো আশা কৰোঁ আৰু দুখীয়া মানুহক বহুতখিনি সহায় কৰিব যাতে পাৰে, সেইখিনি আশা কৰোঁ আৰু আজি চিমন চুলতানাৰ খবৰে আমাক সঁচাকৈয়ে গৌৰৱান্বিত কৰি তুলিছে। আমি উৎফুল্লিত হৈছোঁ। ৰাতিপুৱা 6 বজাতে বিচনাত যেতিয়া খবৰটো পাইছিলোঁ চিমন চুলতানা নীট পৰীক্ষাত সফলতা অৰ্জন কৰিছে আৰু লগে লগে নম্বৰটো পাইছিলোঁ যে 532 নম্বৰ পাইছে আৰু তেতিয়া আমি নিশ্চিত হৈছিলোঁ এইবাৰ পৰীক্ষা খুব টাফ হৈছে
আৰু খুব কম সংখ্যকে ইয়াতে হয়তো উত্তীৰ্ণ হ'ব পাৰিব, এইবিলাক কথা ওলাই আছিল, আমি গম পাইছিলোঁ আৰু শুনিছিলোঁ যে 500 কাটাত মাৰ্ক 500 হ'লেই হ'ব বুলি এনেকুৱা ভাবিছিলোঁ আৰু শুনিছিলোঁ। কিন্তু যেতিয়া 532 পাব, যেতিয়া পালে আমি নিশ্চিত হৈছিলোঁ চিমন চুলতানাই নিশ্চিতভাৱে ডক্তৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে। এইটো ভাবিয়েই আমি ৰাতিপুৱাৰ কামখিনি সামৰি থৈ লৰি ঢাপৰি আহিছিলোঁ চিমন চুলতানাৰ ঘৰলৈ। আমি এতিয়ালৈকে থাকিলোঁ, তাইৰ লগত সময় কটালোঁ, তাইৰ লগত কথাখিনি পাতিছোঁ, কেনেধৰণে আগবাঢ়িবা, ডক্তৰ হোৱাৰ দিশত তুমি গৈ আছা, কেনেধৰণে কি ধৰণে আগবাঢ়িবা, কি কৰিবা, কি বিষয়ত তুমি বিশেষভাৱে ল'ব বিচাৰা, ঠিক এনেধৰণৰ কথাখিনি পাতিছোঁ। আৰু দেখিছোঁ আমাৰ বিশেষকৈ বৃহৎ নগৰবাসী অঞ্চলত আমাৰ ডক্তৰৰ অভাৱ বহুতো আছে। ডাঙৰ ডাঙৰ ধনী মানী মানুহ আছে, চাকৰিয়াল আছে বা ঠিকাদাৰ আছে, কিবা অন্য বহুতো আছে, কিন্তু আমাৰ এইটো এটা অভাৱ আছিল যে এজন ভাল সুচিকিৎসক এতিয়ালৈকে ওলাই অহা নাই। আমি কিন্তু বহু বছৰ আগতে গাজী গিয়াছ তেওঁ অৱশেষত কেঞ্চাৰ ডাইৰেক্টৰ হিচাপেও তেওঁ অৱসৰ ল'লে, কিন্তু তেওঁৰ পিছতে তেওঁৰ এটা সুনাম আছে। গাজী গিয়াছুদ্দিনৰ নাম হয়তো ভাৰতবৰ্ষই জানে, কিন্তু তেওঁৰ পিছত কোনো এজন ডক্তৰৰ নাম তেনেকৈ আমি ল'ব পৰা অৱস্থাত নাই এই অঞ্চলত। এতিয়া আমি আশা কৰিম চিমন চুলতানা সুন্দৰভাৱে ডক্টৰী পাছ কৰি আহিব, আমাৰ ৰাইজৰ মাজত তেওঁ নিজকে এটা নতুন পথেৰে বাট বুলাই নিব আৰু দুখীয়া নিচলা ৰাইজক তেওঁ সহায় আগবঢ়াব। আৰু আমি এই পথৰে তেওঁ সুকলমে আগবাঢ়ি যোৱাটো কামনা কৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।